ৰাজনৈতিক দলৰ চিম্বলসমূহ আমি এবাৰ প্ৰায় দেখা নাই। যিগৰাকী পেঞ্চনৰ কাৰণে লাগে 40 বছৰ, সেইটোৰ কাৰণে এককালীন এটা এতিয়া 25,000 হৈ আছে, 25,000 টকা এটা এককালীন আহি যাব। এইবোৰ কি দিব লাগে? গোটত 10-15গৰাকী 20গৰাকী সদস্য থাকে, যদি তেওঁলোকে যদি এটা এটা বৃক্ষ গছ পুলি ৰুৱে, চাইকেলত লগাই দেখোঁ এটা টিকেট, ঠেলাত লগাই, এই ব্যৱস্থাটো আজিকালি নাই নি? আৰু আগতে আমি দেখিছিলোঁ যে এজন প্ৰেচিডেণ্টৰো ইলেকশ্যন হয়, কাউন্সিলৰ হয়, ৱাৰ্ড মেম্বাৰটো হয়েই। এতিয়া আমি দেখা গৈছোঁ, শুনিছোঁ যে প্ৰেচিডেণ্টৰ কোনো ইলেকশ্যন নহয়। নমস্কাৰ, ডিছবৰুৱাৰ মুক্ত আড্ডাৰ অন্য এটা খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি এক বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আজি এই মুক্ত আড্ডাৰ অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ। আমি ইয়াৰ বাবে দুজন বিশিষ্ট ব্যক্তিক আড্ডাবাজ হিচাপে আমাৰ এই মুক্ত আড্ডাৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ। বৰ্তমান সময়ত যি পঞ্চায়তী ৰাজ আৰু পঞ্চায়তৰ যি ব্যৱস্থা, ইয়াৰ ওপৰত আমি কিছু আলোচনা তেওঁলোকৰ সৈতে কৰিম। যিহেতু পঞ্চায়ত ইলেকশ্যন আহি আছে আৰু আমি চিন্তা কৰিলোঁ এই বিষয়টোৰ ওপৰত আলোচনা কৰিলে আমি উপকৃত হ'ম তথা আমাৰ দৰ্শকসকল উপকৃত হ'ব। সেয়ে পলম নকৰি আমাৰ আজিৰ অনুষ্ঠানভাগি আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথমেই মই মোৰ কাষত থকা আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰমোদ শইকীয়া ছাৰক আমি চিনাকি কৰাই দিব বিচাৰিছোঁ। নমস্কাৰ। ছাৰ এজন প্ৰাক্তন গাঁও পঞ্চায়তৰ সচিব আছিল। ইয়াৰ পিছতেই মই মোৰ সন্মুখত থকা শ্ৰীযুত বিনোদ লাহনদেৱক চিনাকি কৰাই দিছোঁ। বিনোদ লাহনদেৱ তেখেত বৰ্তমান গাঁও পঞ্চায়তৰ কোঅৰ্ডিনেটৰ। আজি আপোনালোকক আমাৰ মাজত পাই আমি আনন্দিত হৈছোঁ, যিহেতু পঞ্চায়ত ইলেকশ্যন আহি আছে আৰু এইটো এটা খুব দৰকাৰী বিষয় যে কি গাঁও পঞ্চায়তৰ ওপৰত আমি কিছু আমাৰ বহু মানুহৰ জ্ঞান নাই, বহু গাঁও পঞ্চায়তৰ বিষয়ৰ ওপৰত বহু মানুহে নাজানে। গাঁও পঞ্চায়তৰ সবিশেষ কেনেধৰণৰ তেওঁলোকৰ কাম কাজ, তেওঁলোকে কেনেধৰণে এটা ব্যৱস্থাটো চলাই নিয়ে, এনেকুৱা বিষয়ত বহু মানুহৰ জ্ঞান নাই, আমাৰো নাই। গতিকে আমি চিন্তা কৰিলোঁ আজি আমাৰ আড্ডাত আমি তেনেধৰণৰ বিষয়ে আলোচনা কৰিম। গতিকে প্ৰথমেই আমাৰ এই মুক্ত আড্ডাৰ মজিয়ালৈ আপোনালোক আড্ডাবাজ হৈ অহাৰ বাবে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। প্ৰথমে আপুনি আপোনাৰ কৰ্মজীৱনৰ বিষয়ে অকণমান আমাক আভাস এটা দিয়ক। প্ৰথমতে মই আজি মুক্ত আড্ডাৰ সকলো উপস্থিত ব্যক্তিলৈ মই আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। মই যোৱা 1993 চনতেই আপোনাৰ খেৰেমীয়া গাঁও পঞ্চায়ত, আপোনাৰ টেঙাখাত উন্নয়ন খণ্ডৰ অধীনত খেৰেমীয়া গাঁও পঞ্চায়তত মই কৰ্মজীৱনৰ পাতনি মেলিছিলোঁ। তাৰপিছত মই 2002 চনলৈকে 1993 চনৰ পৰা 2002 বৰ্ষলৈ মই তাতেই আছিলোঁ, তাতেই চাকৰি কৰি আছিলোঁ। 2002 বৰ্ষৰ পৰা 2011লৈ মই টিপাম ফাকিয়াল গাঁও পঞ্চায়তত কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। তাৰপিছত আমাৰ ৰঙাগৰা গাঁও পঞ্চায়ত একেই টেঙাখাত ব্লকৰ উন্নয়ন খণ্ডৰ অধীনৰ ৰঙাগৰা গাঁও পঞ্চায়তলৈ মই বদলি হৈ আহিলোঁ। বদলি কৰি আমাৰ এইটো এটা নিয়ম আছে, বদলি কৰি দিলে। তাৰপিছত 2011 বৰ্ষৰ পৰা 2020লৈ মই টেঙাখাত উন্নয়ন খণ্ডৰ ৰঙাগৰা গাঁও পঞ্চায়তত মই কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। ৰঙাগৰা গাঁও পঞ্চায়তৰ পিছত মই আকৌ টিপাম ফাকিয়াল গাঁও পঞ্চায়তলৈ আহিলোঁ কেইবছৰমানৰ কাৰণে। তাৰপিছত 2020 বৰ্ষত আমাৰ যিটো সকলো গাঁও পঞ্চায়তৰ সচিবক আমাক এটা জিলাভিত্তিক এটা বদলীকৰণ কৰিছিলে। তেতিয়া মই 2020 বৰ্ষৰ পৰা আমাৰ চৈখোৱা উন্নয়ন খণ্ডৰ অধীনৰ মেঘেলা গাঁও পঞ্চায়তত মই 1.5 বছৰ মই কাৰ্যনিৰ্বাহ কৰিলোঁ। তাত মই খুব কম সময়ৰ কাৰণেই পালোঁ। 22 বৰ্ষৰ 2022 চনৰ ডিচেম্বৰত মোৰ কৰ্মজীৱনৰ অৱসান ঘটিল আৰু মই তেতিয়াৰ পৰাই বৰ্তমান এতিয়া অৱসৰ গ্ৰহণ কৰা এজন সচিব হিচাপে আছোঁ। 93 জইন কৰিছিলে? 93 জইন কৰিছিলোঁ। 93তে লাষ্ট পঞ্চায়তৰ হেৰিটো বদলি হৈছিলে নেকি? 94ত ন? পঞ্চায়তে কিবা নতুন নিয়ম যিটো তিনিটা 93 হয়, 93 কৰিছিলে। 93ত আমি 1707 জন আমাৰ কমাৰ্চ গ্ৰেজুৱেটক এপইণ্টমেণ্ট দিছিলে। আমি তেতিয়াৰ পৰা আমি কৰি আছোঁ 1707 জনক।
অঁ 93 1707 জনক দিছিলে লৈছিলে মানে ন এইটো আমাক এপইণ্টমেণ্ট দিছিলে আমাৰ তেতিয়া আমাৰ এইটো মহকুমা পৰিষদ আছিলে অঁ তেতিয়া মহকুমা জিলা পৰিষদ নাছিলে এতিয়া জিলা পৰিষদ হৈছে মহকুমা পৰিষদে আমাক এইটো এপইণ্টমেণ্ট দিছিলে মানে এপইণ্টমেণ্ট মানে কি আৰু এটা অৰ্ডাৰ কৰি জইন কৰিব দিছিলে গাঁও পঞ্চায়তৰ আমি এতিয়া গাঁও পঞ্চায়তৰ আগত এই 48ত প্ৰথম পঞ্চায়তী ৰাজটো 48ত ষ্টাৰ্ট হৈছে নেকি অসমত মানে 1948ত মই এনেই আমি পোৱা খবৰ মতে কৈছোঁ আৰু বিভিন্ন চ'ৰ্চত বা এনেকৈ ইউটিউবে চাই 48ৰ পৰা ছবাৰ এইবাৰ সিহঁতি ছবাৰ মানে 1948ত প্ৰথম দুটা পৰ্যায়তে আছিলে প্ৰাইমেৰী আৰু ৰুৰেল দুটা হেৰিত আছিলে নেকি শেষত 90 মানে দুটা আকৌ তাৰপিছত তিনিটা কৰিলে গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত তাৰপিছত মহকুমা পৰ্যায় তিনিটা কৰি আকৌ দুটা কৰিলে তিনিটা কৰিলে এনেকৈ বদলি কৰি শেষত এই 90 মহকুমা পৰিষদটো আঁতৰি জিলা হৈছে গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ হয় এতিয়া মোক এটা কথা কওক না ছাৰ এই গাঁও পঞ্চায়তৰ কামখিনি আমি আলোচনা কৰিম বাৰু সেইটো একদম আমি বিশেষভাৱে আলোচনা কৰিম এই আঞ্চলিক আৰু জিলা এই দুটা যিটো পঞ্চায়ত জিলা আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ নহয় জানো এওঁলোকৰ কামবোৰ কেনেকুৱা হয়নো মানে জিলা পৰিষদত মানে কি গাঁও পঞ্চায়তৰ নিচিনাই কামবিলাক তেওঁলোকৰ সেইবিলাক গাঁও পঞ্চায়তৰ লগত অলপ নিমিলে যিবিলাক পুঁজি বা ফাণ্ড আহে সেইবিলাক তেওঁলোকৰ লগত আমাৰ হেৰিয়াৰ লগত অলপ নিমিলে গাঁও পঞ্চায়তৰ লগত নিমিলে কিছুমান মানে কম বেছি পৰিমাণে অলপ বেছিয়ে মানে কম নহয় আৰু ইমান আৰু জিলা পৰিষদৰ ঠিক তেনেকুৱাই জিলা ভিত্তিক আহিব গোটেই জিলাখন সামৰি পেলাই তো জিলা পৰিষদৰ ধৰি লওক কিমানজন মেম্বাৰ থাকে সেই গোটেই জিলাখনক সামৰি পেলাই আহিব সামৰি কিছু তেওঁলোকৰ জিলাখনৰ কিমানখিনি স্কিম ধৰা হৈছে তাৰ অনুপাতে বিপৰীতে কিমান পুঁজি লাগিব তাৰ ওপৰত জিলা পৰিষদখনে কাম কৰে তাত মানে এম পি নহয় অকল জিলাৰ যিখিনি সদস্য যায় জিলা পৰিষদৰ কাৰণে যিখিনি যায় এতিয়া আপোনাৰ এতিয়া যিবিলাক পঞ্চায়ত ইলেকশ্যন আগতে হয় পঞ্চায়ত ইলেকশ্যন হওঁতে কি হয় পঞ্চায়তৰ মেম্বাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট কাউন্সিলৰ আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ তাৰ জিলা পৰিষদ মেম্বাৰ এই তিনিটাৰ কাৰণে এটা ইলেকশ্যন হোৱা নাছিলে জানো হৈছিলে সেই জিলা পৰিষদৰ মেম্বাৰজন সেইজন জিলা পৰিষদলৈ যায়গৈ তেওঁ কাম জিলা পৰিষদত তেওঁ ইয়াৰ পৰা তেওঁলোকৰ কি কৰণীয় আছে তেওঁ এখন জিলা পৰিষদৰ আণ্ডাৰত 3খন পঞ্চায়ত থাকে সেই 3খন পঞ্চায়তক তেওঁ প্ৰতিনিধিত্ব কৰে প্ৰতিনিধিত্ব কৰি তেওঁ জিলা পৰিষদ সেইবিলাক ডিমাণ্ড দিব তেনেকৈ সেইটো অনুপাতে স্কিমৰ বিপৰীতে তেওঁলোকে ফাণ্ড আনি তাৰ জিলা পৰিষদৰ কামখিনি জিলা পৰিষদে কৰিব আঞ্চলিক পঞ্চায়তৰ ঠিক তেনেকুৱা আঞ্চলিক পঞ্চায়তৰ যিখন আঞ্চলিক পঞ্চায়তৰ পৰা যিজন মেম্বাৰ যাব তেওঁ সেই আঞ্চলিক পঞ্চায়তৰ পুঁজিৰে কামবিলাক কৰে এনেকুৱাই আৰু এতিয়া ধৰি লওক যিটো ধৰি লওক গাঁও সভা হয় গাঁও সভা থাকে বুলি এটা সেইটো গাঁও পঞ্চায়ততে থাকে নহয় গাঁও পঞ্চায়তত থাকে এই বস্তুটোৰ বিষয়ে অকণমান জ্ঞান পঞ্চায়তটো মানে গাঁও সভাটো এনেকুৱা আগতে এনেকুৱা আছিলে এতিয়া আজি কেইবছৰমান সাল সলনি হৈছে আগতে গাঁও পঞ্চায়তত মানে আপোনাৰ 15 আগষ্ট 2 অক্টোবৰ এনেকুৱাবিলাকত গাঁও সভা পাতিবই লাগে সেইটো পাতিব লাগে এতিয়া কি আছিল আগতে এনেকুৱা আছিলে মানুহবিলাক কিমান সচেতন নাছিলে মানে গাঁও সভা কি বস্তু নাজানে কিছুমান আহে কিছুমান নাহে এতিয়া মিনিমাম এখন গাঁও পঞ্চায়তত 100জন ৰাইজ মানে উপস্থিত থাকিব লাগে তেতিয়াতো কৰাম হয় বুলি কয় থুল হয় মানে কৰাম হয় কিন্তু আজিকালি যিটো দেখা গৈছে ৰাইজৰ যিটো সুদ বলিছে 100জন মানে সাধাৰণ কথা আৰু 200-300 বহিবলৈ আপোনাৰ দীঘল হল হ'লেও বহিবলৈ জেগা নোজোৰা হৈ যায় ইমান মানে ৰাইজ আহে আপোনাৰ মহিলা আহিব পুৰুষ আহিব চব আহে মানে কথাটো হ'ল কি যে গাঁও সভাত যদি আমি জইন নকৰোঁ আমি কিবা এটা হেৰুৱাম কিবা এটা নাপাম আৰু ঠিক তেনেদৰে পায়ো নোপোৱাও নহয় স্কিমবিলাক MGNREGA হওক PMAYG হওক বা অন্য NSAP NOAP এইবিলাক স্কিম মানে গাঁও সভাৰ মানে এইটো গ্ৰহণ হ'ব লাগে গৃহীত হ'ব লাগে স্কিমবিলাক আৰু আমাৰ যিবিলাক ওপৰতো আমাৰ গাঁও সভাৰ সেইবিলাক বিচাৰে যে গাঁও সভাত এপ্ৰুভ হৈ আহিছে নাই বস্তুটো গাঁও সভাত এপ্ৰুভ নহ'লে সেইবিলাক স্কিম মানে ল'বলৈ অলপ দিগদাৰ তাতেই মানে প্ৰথম বিষয়টো তাতহে ওলায় গাঁও সভাত সেইকাৰণে এপ্ৰুভেই হ'ব লাগে যিকোনো স্কিম যে ক'ব যে গাঁও সভাত এপ্ৰুভেল হৈ আছে নাই সেইটো বিচাৰে গাঁও সভাত এপ্ৰুভেল হৈ থাকিলে সেইবিলাক স্কিম কৰিবলৈ অলপ উজু হয় দিগদাৰ নহয় নহ'লে এনেই ধৰি লওক 10জনে 10টা স্কিম ধৰিব বা গাঁও সভা হৈ যোৱাৰ পিছতো ধৰিব কোনোবাই দিবলৈ বিচাৰিব ধৰিব তেনেকুৱাবিলাক নহয়
গাঁওসভাত এপ্ৰুভ হ'ব লাগে স্কিমবিলাক সেইটো কাৰণে গাঁওসভাবিলাকৰ লগত আজিকালি মানুহ খুব আহে 200-300টো 100টো সাধাৰণ কথা 200-300 ইমান মানুহ আহে আজিকালি এইবিলাক এইটো এটা শুভ লক্ষণ যে তেওঁলোকে পঞ্চায়তৰ সেইবিলাক কাৰ্যাৱলীবিলাক বুজি পাইছে যে পঞ্চায়তলৈ গ'লে মই কিবা এটা পাম বা মোৰ যিবিলাক অভাৱ অভিযোগ আছে এইবিলাক মই জনাব পাৰিম তাতহে জনাব পাৰিব প্ৰথম গতিকে এতিয়া সেইটো কাৰণে পঞ্চায়তলৈ মানুহ খুব যোৱা হৈছে এতিয়া মই 2 বছৰ মোৰতো ৰিটায়াৰমেণ্ট 2 বছৰ হ'ল এতিয়া এই 2 বছৰৰ কথাটো মই নাজানো কিন্তু সেইটোৱে চলি থাকিব লাগে এইটো হেৰি হোৱা নাই চাগে বিৰতি নাই পৰা এতিয়া বেছি হৈছে যিটো কম নাই হোৱা তাত সেই গাঁও সভা যে যিটো আয়োজন কৰে গাঁও সভা ধৰক অনুষ্ঠিত হ'ল বোলে আজি আমুক পঞ্চায়তৰ গাঁও সভা হ'ব সেই ব্যৱস্থাটো মানে সেই গাঁও সভাখন সেই আপোনালোকে মানে গাঁও পঞ্চায়ত আমি অৰ্গেনাইজ কৰিব লাগে আমি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বা আমাৰ যিবিলাক সদস্য থাকে যে আমি গোটেইখিনিয়ে মিলি অৰ্গেনাইজ কৰিব লাগে সেইটো মানে ধৰি লওক 2-3 দিনৰ আগতে সেইটো প্ৰচাৰ চলাব লাগিব যে ইমান তাৰিখে গাঁও সভা আছে ইমান টাইমত আমুকত গাঁও সভা আছে আমি কেতিয়াবা ধৰি লওক পঞ্চায়ত অফিচবিলাক সৰু থাকে বৰ মানুহ বেছি নধৰে তেতিয়া আমি কোনো বন্ধৰ দিন চাই ফিল্ডত যাবলগীয়া হয় বা কাষত স্কুল থাকিলে স্কুলত ল'বলগীয়া হয় তাত আপোনালোকে মানে মেইন মানুহ আমাৰ তাত আমাৰ যিজন প্ৰেচিডেণ্ট থাকে গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট থাকে তেওঁ প্ৰিজাইড কৰে সভাপতিত্ব তেওঁ কৰে আৰু সচিবজনে তাৰ হেৰি কৰিব লাগে উদ্দেশ্য ব্যাখ্যা কৰিব লাগে উদ্দেশ্য ব্যাখ্যাটো সচিবে কৰে সচিবজনে গোটেই মানে গাঁও সভাৰ উদ্দেশ্য কি কাৰণে যে গাঁও সভাখন পতা হৈছে গোটেই উদ্দেশ্যখিনি ব্যাখ্যা কৰি দিব ব্যাখ্যা কৰাৰ পিছত এইটো ৰাইজৰ মাজত আলোচনা হয় আচ্ছা এটা কথা কওকচোন এতিয়া ধৰক আপোনালোকেতো গভৰ্ণমেণ্ট চাকৰি নহয় জানো ছেক্ৰেটাৰীজনটো গভৰ্ণমেণ্ট চাকৰি হয় প্ৰেচিডেণ্টজনহে ৰাইজে নিৰ্বাচন কৰে তেখেতলোক 5 বছৰৰ কাৰণে আহে 5 বছৰৰ কাৰণে নিৰ্বাচন এই প্ৰেচিডেণ্টজন যে নিৰ্বাচিত হয় আগতে ধৰক প্ৰেচিডেণ্ট নিৰ্বাচন হয় ইলেকশ্যন হয় এইবাৰ শুনিছোঁ এই 25ৰ পৰা এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ এইবাৰ পৰা প্ৰেচিডেণ্টজন অলপ বেলেগ এটা নিয়ম আমি শুনিছোঁ আমি বৰ বেছি ভালকৈ নাজানো শুনিছোঁ যে 10জন মেম্বাৰ ইলেকশ্যন হ'ব 10জন মেম্বাৰৰ যিজন ইলেকশ্যন হৈ যাব তেওঁলোকৰ মাজৰ পৰা এগৰাকী বা এজন প্ৰেচিডেণ্ট বাছি ল'ব তেওঁলোকৰ মাজৰ পৰা এইবুলি আমি ইমানখিনি শুনিছোঁ এতিয়া এইটো ৰিচেণ্ট হৈছে গতিকে আমি এই বিষয়ে আমিও বৰ বেছি ভালকৈ জনা নাই বেছি ভিতৰত সোমাব নাই পৰা বস্তুটো যেতিয়া হৈ যাব হ'লে তেতিয়া অলপ গম পাম এই আমাৰ তেখেতে বিষয় আছিলে আপোনাৰ আগতে কি হয় আগতে সভাপতিজনক প্ৰত্যক্ষভাৱে ৰাইজে নিৰ্বাচন কৰি দিব পাৰে কিন্তু এতিয়া হ'ল কি এতিয়া মানে আপোনাৰ এই নিৰ্বাচন প্ৰক্ৰিয়াটো প্ৰেচিডেণ্টজনৰ কাৰণে পৰীক্ষা কৰিব লাগে পৰীক্ষা কৰি পেলাই জিকি অহা মেম্বাৰ এতিয়া যিজন মানে আপোনাৰ সভাপতি প্ৰাৰ্থী হ'ব তেখেতেও ৱাৰ্ড মেম্বাৰ হিচাপে তেখেতে ইলেকশ্যন খেলিব লাগিব গ্ৰাছ লেভেলৰ পৰা যাব লাগিব আৰু তেওঁ মেম্বাৰ খেলি পেলাই জিকি পেলাই তেওঁ আকৌ বাকী এতিয়া এখন পঞ্চায়তত ধৰি লওক 10জন আছে সেই 10জন মেম্বাৰে তেখেতক মানে সমৰ্থন কৰিব লাগিব তাৰ ভিতৰত ভোটিঙো হয় মানে তেখেতলোকৰ মাজত ভোটিং হৈ পেলাই যিটো আমাৰ আঞ্চলিক পঞ্চায়ত আৰু এইটো জিলা পৰিষদ সেইটো যিটো ছিষ্টেম আছে সেই একেধৰণে এতিয়া হয় গাঁও পঞ্চায়তত আচ্ছা কিন্তু এই গাঁও পঞ্চায়তৰ যিটো ছিষ্টেম এতিয়া ধৰি লওক আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ তাত বিশেষ সাল সলনি কৰা নাই চাগে নে কৰিছে তাত সাল সলনি কৰা হোৱা নাই নেকি তাত নাই হোৱা কিন্তু অকল গাঁও পঞ্চায়তত কৰা হৈছে এই ব্যৱস্থাটো অকণমান সালসলনি কৰা হৈছে সভাপতিজনৰ নিৰ্বাচনটো ৱাৰ্ড মেম্বাৰ কেইজনৰ পৰা মানে সভাপতি নিৰ্বাচন হ'ব আচ্ছা আৰু সেইটো কাৰণে এইবাৰ আমি দেখিছোঁ বিভিন্ন হেৰিয়ত চিম্বলৰ ক্ষেত্ৰত দেখিছোঁ সেইকাৰণে চাগে নতুন বেলেগ চিম্বলত মানে মানুহবোৰ উঠিছে মানে যিহেতু চব নিৰ্দলীয় নিচিনা সেইকাৰণে মানে কোনোবা পাৰ্টি হৈ নহয় মানে নহয় জানো সেইটো কথা এই আপুনি ছাৰ এটা কথা কওকচোন এতিয়া পঞ্চায়তৰ যিবোৰ স্কিমবোৰ আপোনাৰ দিনত যি আছিলে হয়তো এতিয়াও অলমষ্ট একেই আছে যথেষ্ট সলনি হৈছে এতিয়া অলপ সলনি হৈছে এই স্কিমৰ বিষয়ে অকণমান কওকচোন এতিয়া চাওক মানে আমি কৈছোঁ যে মই 93ত মই জইন কৰিছিলোঁ তেতিয়া আপোনাৰ কি আছিলে পুঁজিবিলাক খুব কম আহে ধৰি লওক 1 লাখ টকা আহিলে 10টা ৱাৰ্ড থাকে এখন পঞ্চায়তত 10টা ৱাৰ্ড থাকে 10টা ৱাৰ্ডৰ কাৰণে ধৰি লওক 1 লাখ টকা আহিলে বা 2 লাখ টকা আহিলে সেই 2 লাখ টকা বা 1 লাখ টকা 10টা ৱাৰ্ডত ভাগ কৰি ল'বলগীয়া হয় ধৰি লওক 10,000কৈ পৰিলে 20,000কৈ পৰিলে বা 50,000 খুব বেছি 50,000কৈ পৰিলে 50,000 মানে ধৰি লওক এটা ৱাৰ্ডত যেতিয়া আমি 2 লাখ টকা বা 1 লাখ টকা দি দিওঁ তেতিয়া বাকী 9টা ৱাৰ্ডে কমপ্লেইন কৰিব আপত্তি কৰিব যে মই কিয় নাপালোঁ মোৰ ৱাৰ্ডত কিয় নাপালে
তেতিয়া আমি কি কৰিছিলোঁ যে 1 লাখ টকা আহিলে আমি 10,000কৈ 10টা ৱাৰ্ডত ভাগ কৰি দিছিলোঁ। তেতিয়া কি হৈছিলে মানে আল্টিমেটলি কি হৈছিলে তাৰ সেইটো স্কিমবিলাক সৰু সৰু স্কিম, ধৰি লওক 50,000 টকা, 50,000 টকাত এটা সৰু স্কিমহে ল'ব পাৰিছিলে, নোৱাৰে, বেছি ডাঙৰ স্কিম ল'ব নোৱাৰে। তাৰপিছত আমি এইটো কৰিছিলোঁ, কেতিয়াবা এইটো এনেকৈ কৰা হৈছিলে যে তোমালোকে আমি 2 লাখ টকা আহিছে, 2 লাখ টকা আমি 2টা ৱাৰ্ডত ভাগ কৰি দিম, আৰু নেক্সট ফেজত যেতিয়া পইচা আহিব তেতিয়া আমি তোমালোক বেলেগ দুটা স্কিমক ৱাৰ্ডক মানে আমি দিম। আমি তেনেকৈ কিছুমান মিলা মিছা কৰি দিছিলোঁ। নহ'লে কি হয় চবে আপোনাৰ আপত্তি কৰে যে মই কিয় নাপালোঁ, 1 নম্বৰ ৱাৰ্ডে পালে মই কিয় নাপালোঁ। এতিয়া আজিকালি সেইটো নাই, সেইটো খুব বেছি 2008 মানলৈকে আছিলে নেকি, সম্ভৱতঃ মই পাহৰিছোঁ। তাৰপিছত এতিয়া কি হ'ল, এতিয়া MGNREGA চলি আছে। MGNREGAত এতিয়া এটা কথাই ভাল হৈছে, যিটো জব কাৰ্ড হোল্ডাৰবিলাক আছে, জব কাৰ্ড হোল্ডাৰবিলাকক 100 দিনৰ মানে কৰ্মদিন দিব লাগে। 100 দিনৰ কৰ্মদিন দিব লাগে, সৃষ্টি কৰিব লাগে, 100 দিনৰ কৰ্মদিন সৃষ্টি কৰিব লাগে, তেওঁলোকক দিব লাগে। সেইটো কাৰণে মানে কি এতিয়া আজিকালি যিটো ডিমাণ্ড, জব ডিমাণ্ডটো খুব বেছি। মানে যিবিলাক দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ, দুখীয়া মানুহ, সেইবিলাকক চৰকাৰে কি কৰিছে, সেইবিলাক 100 দিনৰ কৰ্মদিন সৃষ্টি কৰিবৰ কাৰণে তেনেকুৱাবিলাক স্কিম, তেনেকুৱাবিলাক ৰাস্তা পদূলি বনোৱা, ক'ৰবাত খাল বিল ওখ মাটি কাটি সমান কৰা, 10 জেগা এইবিলাক ফিল আপ কৰি দিয়া, খেতিৰ উপযোগী কৰি তোলা, ক'ৰবাত ফিছাৰী খন্দোৱা, এনেকুৱাবিলাক কামৰ ওপৰত চৰকাৰে বেছি গুৰুত্ব দিছে। তাত তেতিয়া কি হয়, সেইবিলাক কৰিলে কৰ্মদিনটো সৃষ্টি হয়। এনেই ধৰি লওক কিছুমান ধৰিলে সেই পইচাটোৱে যদি কিবা বিল্ডিং এটা বনায়, তেতিয়া মানে কিবা এটা কমিউনিটি হল এটা বনায়, তেতিয়া তাত কৰ্মদিনৰ ইমান সৃষ্টি নহয়, এইবিলাক জব কাৰ্ড মানুহবিলাকে কাম বন নাপায়। এতিয়া কি হয়, এইবিলাক কিছুমান নিৰ্দিষ্ট কিছুমান ঠিকাদাৰহে তেতিয়া লাভ হ'ব। গতিকে সেইটো কাৰণে এইটো চৰকাৰে এইটোৰ ওপৰত বেছি গুৰুত্ব দিছে যে আমি কৰ্মদিন কেনেকৈ সৃষ্টি কৰিব পাৰোঁ। 100 দিন চবেই পাওক, তাত আপত্তি নাই, সেইটো বেছি ভাল, খুব ভাল কথা। কিন্তু 100 দিন চবে কৰিব নোৱাৰেগৈ, পায় কিছু লোকে পায়গৈ, 5জন 10জন লোকে 100 দিন পায়গৈ, কিন্তু সকলোৱেতো 100 দিন কৰিব নোৱাৰে। মাজে মাজে তেওঁলোকে যিটো এবচেণ্ট কৰে, কামত নাহে, এবচেণ্ট কৰে, গতিকে তেনেকুৱাবিলাক ক্ষেত্ৰত এইটো হয়, মানে 100 দিনৰ কৰ্ম সৃষ্টি কৰিব নোৱাৰে তাৰমানে। তেনেকুৱা এতিয়া খুব ভাল ছিষ্টেম। এতিয়া এনেকুৱা হৈছে, আগতে কিছুমান এনেকুৱা কাম আছিলে, স্কিমৰ কামবিলাক কৰি যিটো ডিমাণ্ড, মাষ্টাৰ ৰোল উলিয়াব লাগে, কম্পিউটাৰৰ পৰা মাষ্টাৰ ৰোল উলিয়াই ডিমাণ্ড দি থ'ব লাগে। পইচাটো কেতিয়া আহিব কোনো ঠিকনা নাই, আজিও আহিব পাৰে, কাইলৈও আহিব পাৰে, এমাহ পিছতো আহিব পাৰে। কিন্তু এতিয়া এনেকুৱা হৈছে, এতিয়া ইমান ভাল হৈছে যে আগতে এতিয়া যিমান আনিব পাৰে, কাম কৰাব পাৰে, কোটি টকা কোনোবা পঞ্চায়তে 1 কোটি টকাৰো কাম কৰি দিয়ে, কিন্তু কোনোবা পঞ্চায়তে ধৰি লওক 40,000 50,000 টকাৰ কাম কৰে। এনেকুৱা সেইটো কাম কৰিব আৰু পইচাটো আনিব পৰাটোৱে কথা, পঞ্চায়তৰ নিজৰ হাতত এতিয়া খুব ভাল হ'ল। সেইটোৱে হৈ আছে চাগে, সেইটোৱে হৈ আছে, খুব ভাল হৈছে এতিয়া, সেইটো খুব ভাল লাগিছে। মই 2 বছৰ আগত ৰিটায়াৰ কৰিছোঁ, তেতিয়াও সেইটোৱে আছিলে। আৰু এইবিলাক তাৰ কাৰণে খুব যিবিলাক অনলাইন পে'মেণ্ট আজিকালি কাম কৰিব, ডিমাণ্ড দিব, তেওঁৰ জব কাৰ্ডৰ যিবিলাক একাউণ্ট হোল্ডাৰ আছে, একাউণ্ট হোল্ডাৰৰ একাউণ্টে পইচাটো সোমাই যায়, তাত কোনো মানে কেছ প্ৰকাৰ কোনো হেৰি নাই। এইটো এটা খুব ভাল কৰিছে চৰকাৰে, ভাল কৰিছে। যে আগত তেনেকুৱা আছিলে, আমি 2018 আগৰ যিটো কথা কৈছোঁ, তেতিয়া আমি মাষ্টাৰ ৰোল এটা নিজে বনাইছিলোঁ, নিজে লিখিছিলোঁ, কম্পিউটাৰত পৰা ডিমাণ্ড দিয়া উলিওৱা কোনো নিয়ম নাছিলে, উলিয়াই মেলি বেংকত আমি প্ৰেচিডেণ্ট ছেক্ৰেটেৰী জইণ্ট একাউণ্ট আছিলে, জইণ্ট একাউণ্টত চেক কাটি আমি সেই মাষ্টাৰ ৰোলখনে নি নিৰ্দিষ্ট বেংকত দি দিছিলোঁগৈ, তাৰপৰা বেংকে সেইটো পে'মেণ্ট কৰে, তেনেকুৱা আছিলে। কিন্তু এতিয়া মানে ইমান ধুনীয়া প্ৰচেছ কৰিছে, ভাল হৈছে, ভাল লাগিছে। আপুনি বিনোদ দা সেই কথাটোকে অকণমান কওকচোন। এতিয়া তাৰমানে ঠিকেই কৈছে, আমি দেখোঁ পঞ্চায়তৰ যিটো ব্যৱস্থাটো এতিয়া কিন্তু খুব ভাল হৈছে, আগতকৈ ভাল। মানে বিভিন্ন ক্ষেত্ৰত আমি দেখোঁ, ধৰি লওক এতিয়া আমি আমাৰ গাঁও অঞ্চলবোৰত আমি অসম দৰ্শনৰ নামঘৰ এইবোৰ দিছে, আৰু তাৰ কাৰণে আপুনি কোৱাৰ পিছতে পইচাটো সোমায়, মানে বেছি দিন নালাগে, আমি নিজেও দেখিছোঁ, হয় কথাটো। এই বিষয়টো অকণমান কওকচোন। ধৰি লওক এতিয়া ইয়াত এটা নতুন ছিষ্টেম এটা হৈছে, সেই ছিষ্টেমটোৰ কাৰণে শলাগ ল'বলগীয়া ছিষ্টেম হয় এইটো। আপোনাৰ এনেকুৱা এটা ছিষ্টেম আছে যে আপোনাৰ এতিয়া আগতে কি হৈছিলে, পে'মেণ্ট যেতিয়া হয়, পে'মেণ্ট আহোঁতে এতিয়া মানে দুৰ্নীতি ৰোধ কৰিবৰ কাৰণে মই এটা কথা কৈছোঁ, দুৰ্নীতি ৰোধ কৰিবলৈ বা ভুল হোৱাটো কমাবৰ কাৰণে এতিয়া আগতে আপুনি একাউণ্ট নম্বৰটো দিলে অফিচত, একাউণ্ট নম্বৰ দিওঁতে কিবা খেলি মেলি হ'ব পাৰে, পাছবুকো লেতেৰা থাকে আজিকালি, হাতটো কিবা দেখিব পাৰে, তেনেকুৱা ধৰণৰ এটা কথা আহি যায়। তো তেওঁৰ নামত যদি তেনেকৈ ৰেজিষ্টাৰ কৰি দিলে, ৰেজিষ্টাৰ কৰি দিয়াৰ পিছত তেওঁ সেইটো একাউণ্ট নম্বৰতে তেওঁ পে'মেণ্টটো সোমাব। এতিয়া বৰ্তমান কৈছে কি NPCI যিটো ছিষ্টেম, আধাৰ চেডিং, এইটোৰ জৰিয়তে আপোনাৰ পে'মেণ্ট কৰে। NPCIৰ জৰিয়তে আধাৰ চেডিং যদি তেওঁ একাউণ্টত কৰা থাকে,
কৰা থাকিব এতিয়া ধৰি লওক যিকোনো এজন বেনিফিচিয়াৰী হ'ল এতিয়া চৰকাৰী যিকোনো আঁচনিৰ কাৰণে NPCI লাগিবই এইটো চিষ্টেমত কৰিলে কি হয় আপোনাৰ তেওঁ পইচাটো আধাৰ যোগেদিয়ে তেওঁ সেইটো আধাৰ বেছ পে'মেণ্ট আচ্ছা 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 এতিয়া আধাৰটো এজন মানুহ একাউণ্ট কেইবাটাও থাকিব পাৰে আধাৰ এখনে থাকিব তেওঁ যোনটো একাউণ্টত আধাৰ ছেটিং আছে হয়তো এজন মানুহৰ দুই তিনিটা একাউণ্টত থাকিব পাৰে যোনটো একাউণ্টত তেওঁ আধাৰটো ছেটিং কৰা আছে সেই একাউণ্টতে আপোনাৰ পইচা সোমাব এই কথাটো এতিয়া ঠিক কথা এটা আধাৰ চিটিং ছেটিং আধাৰ চিটিং আধাৰ সংলগ্ন তাৰমানে আচ্ছা আচ্ছা আধাৰ সংলগ্ন আৰু যিটো আধাৰ লিংক কৰা লিংক এই দুটা বস্তু বেলেগ নহয় জানো সেইটোৱে এইটো বেলেগ বস্তু এনেকুৱা হয় কনফিউজ আছে আপোনাৰ আধাৰ লিংকটো মানে এনেকুৱা ধৰণৰ হয় আপোনাৰ এটা একাউণ্ট আছে বেংকত আপুনি আধাৰটো তেওঁলোকৰ KYC কাৰণে আপুনি আধাৰ দিছে সেইটো তেওঁলোকে এতিয়া বেংকতো প্ৰথম আমাৰ যেতিয়া চিষ্টেমটো আহিছিলে তেতিয়া অসুবিধাত পৰিছিলে বেংক কৰ্মচাৰী হওক বা আমিও পৰিছিলোঁ মানে অসুবিধাত যে তেওঁলোকে যেতিয়া আমাৰ বেনিফিচিয়াৰীসকল তেওঁলোকৰ মানে বেংক শাখালৈ গৈছিলে যোৱাৰ পাছত কি হয় তেওঁলোকে বস্তু দেখায় আপোনাৰ একাউণ্ট ঠিক আছে আপোনাৰ আধাৰটো দিয়া আছে আমাক চব ঠিকে আছে আপোনাৰ একাউণ্ট দিয়া চব আপোনাৰ একাউণ্ট চলি আছে একো নাই KYC প্ৰব্লেম একো নাই আপোনাৰ একাউণ্ট চলি আছে পইচাটো আপুনি ওলোৱা সময় কৰি আছে কিন্তু সেইটো বস্তু নহয় আধাৰ ছেটিংটো বস্তু হৈছে কি আপুনি আধাৰটো ছেটিং কৰিবলৈ হ'লে আপোনাৰ একাউণ্টৰ লগত যেতিয়া ছেটিং কৰিব তেতিয়া আপুনি আপোনাৰ পাৰ্মিশ্যন দিব লাগিব আচ্ছা আচ্ছা সেই পাৰ্মিশ্যনটো মানে এনেকুৱা ধৰণৰ হয় মানে আপোনাৰ দুটা চিষ্টেমত হয় সেই পাৰ্মিশ্যনটো হৈছে আপুনি আপোনাৰ তেওঁলোকৰ মেচিনত যিটো আছে বায়'মেট্ৰিক তাত আপুনি ফিংগাৰপ্ৰিণ্ট দিব লাগিব আৰু নহ'লে আপোনাৰ যিটো আধাৰ খোলোতে যিটো মোবাইল নম্বৰ আপুনি দিছিলে তাত আপোনাৰ OTP দিব তেওঁলোকে OTP দিব তেতিয়া আপোনালোকে সেই OTP দিলে বা আপোনালোকে ফিংগাৰপ্ৰিণ্ট দিলে দিয়াৰ পাছত তেওঁলোকে আপোনাৰ আধাৰখন একাউণ্টৰ লগত ছেটিং কৰিব পাৰে আচ্ছা আৰু পে'মেণ্টৰ তাত এনেকুৱা হয় মানে পে'মেণ্টত কোনো দ্বিতীয় পক্ষলৈ বা কাৰোবালৈ পে'মেণ্ট সোমোৱা কোনো তাত চান্সে নাই তাৰমানে হয় এই বস্তুটো বহু মানুহে আপোনালোকৰ ওচৰত যেতিয়া যায় আপোনালোকে যেতিয়া কয় যে আধাৰ ছিটিং কৰি আনা বা আধাৰ সংলগ্ন কৰিব লাগিব তেতিয়াতো তেওঁ ক'ব কি মই আধাৰ লিংক কৰি থৈছোঁ বেংকত কৰিব নহয় কিন্তু তেওঁ সেই কথাটো বুজি নাপায় মানে বুজি নাপায় এতিয়া এই বস্তুটো অকল MG এনেকুৱা জব কাৰ্ড বুলি নহয় আপোনাৰ এতিয়া এই যিটো আমাৰ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা তাতো এইটো বস্তু কৰিছে আৰু আপোনাৰ খেতিয়কৰ যিটো পইচা আপুনি শুনিছে চাগে PM কিষাণত কৰিছে তেনেকৈ মানে এতিয়া যিটো সময় আহি থাকিব সময় আহি গোটেই যিবিলাক স্কিম আছে সকলোতে এইটো বস্তু ইমপ্লিমেণ্ট হ'ব মানে আধাৰ ছেটিং এতিয়া ধৰক আৰু এটা মই এনেই মাজতে কথা এটা সুধিছোঁ আমাৰ অসমৰ পঞ্চায়তৰ যিটো ব্যৱস্থা আৰু বাহিৰৰ এতিয়া আমি আগতে দেখোঁ টিভিয়ে বা এনেকৈ চিনেমাবোৰত দেখোঁৱে প্ৰায় পঞ্চায়তৰ যিখন আদালত মানে পঞ্চায়তৰ যিটো ব্যৱস্থা উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ সেইফালে আমাৰ ইফালে পঞ্চায়তৰ যিজন সভাপতি বা পঞ্চায়তৰ যিজন তেখেততো একদম এজন বেলেগ এটা ষ্টাইল একদম বহুত বিচাৰ কৰি দিব পাৰে সেই মানুহজনে অসমত এনেকুৱা নাছিলে এতিয়াও চাগে ইমান নাই হোৱা মোক এই কথাটো অকণমান বুজাই দিয়কচোন সেইফালে কি অধিকাৰটো বেছি নি মানে নে আমাৰ ইয়াতো আছে সেইটো নে এই ব্যৱস্থাটো মানে কেনেকুৱা মানে সেইফালে বহুত সুবিধা দিয়ে নি পঞ্চায়তত আচলতে কি পঞ্চায়তী ৰাজ যিখন এখনতো সৰ্বভাৰতীয় হয় সৰ্বভাৰতীয় মানে চবৰ কাৰণে একেই হয় গতিকে এইখিনি বস্তু আনিবৰ কাৰণে আমাৰ ইয়াত মানে সজাগতাৰ অভাৱ আছে আচ্ছা আচ্ছা মানে কি হ'ল অকল পঞ্চায়ত কৰ্মীসকলে বা যিসকলে জিকি আহিছে তেখেতলোকে এইটো বস্তু কৰিব নোৱাৰে যে সজাগ হ'ব লাগিব ৰাইজো সজাগ হ'ব লাগিব আৰু তেওঁলোকে নিৰ্বাচিত কৰি দিয়া যিজন প্ৰাৰ্থী হ'ব সজাগ হ'ব লাগিব আহিব এইটো এতিয়া আগতকৈ ভালেখিনি আহিছে সচেতন এইবিলাকৰ মানুহবিলাক খুব সচেতন তাৰ মানুহখিনি আৰু এতিয়া ধৰি লওক কিছুমান হেৰিয়ে শুনিছোঁ আৰু এতিয়া কিছুমান বিচাৰ পঞ্চায়তে কৰি দিব পাৰে আৰু সেইটো কোৰ্টলৈ যাবলৈ দৰকাৰ নাই আৰু কোৰ্টতো হেনো বোলে সোধে হেনো পঞ্চায়তত এইটো বিচাৰ হৈ আহিলে নেকি বা কি ক'লে হয় নাই কথাটো এইটোৱে আছিলে অতীতত এইটোৱে আছিলে আমি নিজে দেখিছিলোঁ এইটোৱে আছিলে পঞ্চায়তক বাদ দি কোনো থানা চানা এইবিলাকৰ কথা নাহিছিলে পঞ্চায়ততে যিকোনো বিচাৰ কৰিব পাৰে চেল্ফ গভৰ্ণমেণ্ট পঞ্চায়তত যেতিয়া বিচাৰ এটা হয় তেতিয়া আৰু তাৰ হেৰিলে হয় ভাল লাগিলে আৰু কওক আপোনাৰ নিজৰ জীৱনৰ বিষয়ে অকণমান কওকচোন কৰ্মজীৱনৰ এটা সৰু ঘটনা এটা কওক বোলে মোৰ কৰ্মজীৱনত এনেকুৱা এটা ঘটনা ঘটিছিলে পঞ্চায়তত চবৰে থাকে কিবা নহয় কিবা এটা কৰ্মজীৱন তেনেকুৱা কৰ্মজীৱনৰ অভিজ্ঞতা অকণমান তেনেকুৱা বিশেষ উল্লেখযোগ্য অভিজ্ঞতা এতিয়া যদিও আছিলে পাহৰিছোঁ বাৰু কিন্তু
মই এই যে ক'লোঁ আপোনাক চাকৰি 1.5 বছৰ থাকোঁতে বদলি কৰা হৈছিলে ঢলালে বদলি কৰিছিলে যেতিয়া অৰ্ডাৰটো ওলাইছে মই চাইছোঁ যে লিখা আছে মেঘেলা পঞ্চায়ত চৈখোৱা ব্লক মানে খুব ভয় খাইছিলোঁ মই ক'ত মেঘেলা ক'ত আছে নাজানো চৈখোৱা ব্লক সেইফালে এইটো চাইডে গৈয়ে পোৱা নাই খুব চিন্তান্বিত হৈছিলোঁ তাৰ কাৰণে মই অলপ কৰিছিলোঁ মাজত যোগাযোগো কৰিছিলোঁ আমাৰ অফিচৰ কমিশ্যনাৰ অফিচৰ লগত কিন্তু বিশেষ একো ফল নধৰিলে অত্যন্ত লাষ্টত উপায় নাপায় আৰু যাবলগীয়া হ'ল বাদ বাকী মই এটা কথা আৰু কওঁ মানে মই মেঘেলা পঞ্চায়তত 1.5 বছৰ কাল আছিলোঁ আমাৰ ইমান ভাল মানুহবিলাক চব সোণোৱাল কছাৰী মানুহ বুজিছে নাই সোণোৱাল কছাৰী মানুহ মই 1.5 বছৰ থাকিলোঁ 1.5 বছৰ কাল মই কোনো এজন মানুহৰ পৰা কোনো এটা বেয়া ব্যৱহাৰ বেয়া মাত এষাৰ নাপালোঁ আৰু সেইফালে দেখিছোঁ ৰাস্তা পদূলিবিলাক আমাৰ এইফালতকৈ বহুত উন্নত সেইটো কাৰণে বহুত ডেভেলপ কিন্তু সেইটো সম্ভৱ হৈছে তেওঁলোকৰ হয়তো যথেষ্ট সজাগতা আছে পুঁজি আহে কিন্তু মানুহবিলাক মানিবলগীয়া দেই মই আমাৰ ইয়াত মই মোৰ লোকেল যিটো পঞ্চায়ত মই টিপাম ফেকেল বুলি কৈছিলোঁ মই ইয়াতে থাকোঁতে দেখিছিলোঁ যে আমি বিভিন্ন সময়ত বিভিন্নজনৰ কটু কথাও আমি শুনিবলগীয়া হৈছিলে এই কামটো মোক কৰি দে আজি বোলে মই আজি কৰি দিব নোৱাৰোঁ কাইলৈ কৰি দিম তেওঁ মানে এইটো বুজি নাপাইছিলে তেনেকুৱাত আমাক কটু কথা কৈছিলে কিন্তু সেই তাত মই 1.5 বছৰ থাকোঁতে তাত তেনেকুৱা নালাগিলে খুব ভাল লাগিলে মই যিটো মোৰ বিদায় সভা পাতিছিলে ব্লকত বিদায় সভা পাতে আমাৰ যিজন BDO আছিলে তেওঁকো মই এটা লাষ্ট মিটিঙত কৈছিলোঁ যে মই চৈখোৱা ব্লকলৈ আৰু 3-4 বছৰ আগতে আহিব পাৰিব লাগিছিলে আৰু বোলো 2 বছৰমান মই থাকিবলৈ পোৱা হ'লে ভাল লাগিলে খুব ভাল আৰু ষ্টাফবিলাক ইমান ভাল ইজনে সিজনৰ লগত মানে যে সমন্বয় বুলি কয় সমন্বয় আছিলে গোটেই কিবা এটা হ'লে চবে কামবিলাক মিলামিলি কৰে কিন্তু সেইটো বহুতত দেখা নাযায় এই বিনোদক কিবা এটা কাম দিছে বিনোদে কৰক আহিবহি পিছত মই যাওঁগৈ মই ঘৰলৈ যাওঁ মোৰ কাম আছে ইয়াকো যে মই লৈ যাব লাগে এওঁকো লৈ যাব লাগে সেইটো চিন্তা নহয় কিন্তু তাৰ সেইটো নাছিলে বহুত ভাল আপোনালোকৰ লগৰখিনিতো এতিয়া চাগে অলমষ্ট ৰিটায়াৰ্ড হ'ল মেক্সিমাম ৰিটায়াৰ হৈছে আমাৰ এতিয়া খুব কম সংখ্যকহে আছে এতিয়া মই আৰু এটা কথা এনেই মাজতে থাপতে হ'লোঁ এতিয়া নিউ জেনেৰেশ্যনৰ যিবোৰ ল'ৰা হয় এতিয়া মই চাওঁ আমি ভাবিছোঁহে চাইছোঁ আৰু দেখিছোঁ ধৰক নিউ জেনেৰেশ্যনৰ যিবোৰ ল'ৰা তেওঁলোকে এই বিষয়টোত যিটো আপোনালোকে এতিয়া পঞ্চায়তৰ সম্পাদক মানে সচিবৰ যিটো কাম এনেকুৱা কামবোৰত কিন্তু মাজতে ইণ্টাৰেষ্ট নাছিলে একদম ইণ্টাৰেষ্ট নাই সেইটো এতিয়া নিউ জেনেৰেশ্যনৰ বিনোদ দাহঁতে হয়তো ইণ্টাৰেষ্টেড হৈছে যদিও মোৰ ভাৱ হয় ক'তো নেপালেহে যেন সেইটো কৰিমগৈ এনেকুৱা এটা মেণ্টেলিটি আচলতে কি হয় মানে এইটো ডিপাৰ্টমেণ্টত PNRE এইটো ডিপাৰ্টমেণ্টত কামবিলাক খুব বেছি মানে মানুহবিলাক এনেই বহি থাকিবলৈ নাপায় খুব কাম কৰিবলগীয়া হয় তাতে কিছুমান অসন্তুষ্ট হয় আৰু এতিয়া কিছুমান আমাৰ বহুত বন্ধু দেখিছোঁ তেওঁলোকে ইয়াত মানে চবতে এপ্লাই কৰি মেলি লাষ্টত ইয়াত হয় ঠিকে কৈছে আপুনি হয় সেইটো কথা আৰু হেৰি কষ্ট আছে যিবিলাক কম্পিউটাৰ এছিষ্টেণ্ট থাকে অফিচত থাকে এওঁলোক কোঅৰ্ডিনেটৰ থাকে এইবিলাকৰ মানুহ খুব বেছি ৰাতিলৈকে কাম কৰিব লাগে মানে যিটো বস্তু আজি দিব লাগিব আজিয়ে দিব লাগিব কাইলৈ দিলে নহ'ব আৰু কিবা কিবি ধৰি লওক অফিচৰ পৰা কিবা কিবি ৰিপৰ্ট বিচাৰি থাকে এতিয়াই দিব এতিয়া ঘৰলৈ গৈ পাবগৈ এতিয়া কিবা এটা মেছেজ আহিব মোবাইলত বোলে আমুকটো ৰিপৰ্ট লাগে এতিয়াই দিবই লাগিব কাম বহুত হয় কাইলৈ ৰাতিপুৱা দিম বুলি থাকিলে নহয় তেনেকুৱাবিলাকত কিছুমান অলপ অসন্তুষ্ট হয় আৰু ল'ৰাবোৰ মানে এতিয়া কিন্তু আকৌ আগ্ৰহী হৈছে বহুত যোৰ নতুন ল'ৰা সোমাইছে দেখিছোঁ আপুনি বিনোদ দা অকণমান নতুন স্কিমৰ ওপৰত কেনেধৰণৰ স্কিম ধৰক এতিয়া বহু মানুহে আমাৰ নাজানে কিছুমান বিধৱা স্কিম কিবা আমাৰ এতিয়া আগৰ দিনত আগৰ কথা কৈছোঁ পঞ্চায়তৰ আগত যে কেনেকুৱা আছিলে কি বিধৱা পেঞ্চন এনেকৈ 2-3টা মানে খুব পপুলাৰ আছিলে এতিয়া যেনেকৈ আপুনি ক'লে PM কিষাণ বিভিন্ন স্কিম আছে এনেকুৱা স্কিম কেইটামানৰ কথা আপুনি কওকচোন বৰ্তমান তাৰমানে যোন মানুহে প্ৰায় নজনা এতিয়া আমি বৰ্তমান অৰুণোদয়টোৱে চলি আছে অৰুণোদয়ৰ কথা খুব চৰ্চা হৈছে কিন্তু সেইটো বৰ ভাল বস্তু কিন্তু আৰু এনেকুৱা স্কিম আছে নহয় নতুন কিবা কিবি মানে স্কিম মানে আমাৰ যিটো পেঞ্চন স্কিমখিনি আছে এই NSFB আণ্ডাৰত যিখিনি মানে পেঞ্চন স্কিম আছে তাত আপোনাৰ এতিয়া চলি আছে পুৰণা আগৰ আছিলে ইন্দিৰা গান্ধী নেশ্যনেল অল্ড এজ পেঞ্চন NYP যিটো কয় এইটো চলি আছে আৰু আপোনাৰ বিধৱা পেঞ্চন যিটো ইন্দিৰা গান্ধী বিধৱা পেঞ্চন আঁচনি তাৰপৰা নতুনকৈ আকৌ সংযোজন কৰিলে ইন্দিৰা গান্ধী বিধৱা পেঞ্চন তাৰপাছত আৰু কুশল কোঁৱৰ মানে বৃদ্ধ পেঞ্চন তেনেকৈ এখন সংযোজন কৰিলে ইয়াৰ মানে ক্ৰাইটেৰিয়াবিলাক হৈছে আপোনাৰ 60 years এবভ হ'ব লাগিব আপোনাৰ পেঞ্চনৰ স্কিমৰ কাৰণে আৰু বিধৱা পেঞ্চনৰ কাৰণে আপোনাৰ 40 এবভ হ'ব লাগিব 40 বছৰ ওপৰ হ'লে মানে এইটো মানে একালীন দিয়ে আৰু 10,000 এই পেঞ্চনৰ কাৰণে
আচ্ছা আচ্ছা আৰু এককালীনটো আপোনাৰ এককালীনৰ কাৰণে 20-25 মানে 20 বছৰ হ'ল 20 বছৰ ওপৰ হ'ব লাগিব এককালীন ৰাইজক মানে পাবৰ কাৰণে বিধৱা মানুহৰ কাৰণে মানে যিগৰাকী পেঞ্চনৰ কাৰণে লাগে 40 বছৰ কিন্তু 40 বছৰ হোৱা নাই মানুহগৰাকী ধৰি লওক বিধৱা হ'ল আচ্ছা আচ্ছা তেখেতৰ কাৰণে এককালীন এটা এতিয়া 25,000 হৈ আছে 25,000 টকা এটা এককালীন ৰাইজত পাব পায় মানে এইবোৰ কি দিব লাগে এইটো আপোনাৰ যিখিনি তেখেতৰ হাজবেণ্ডৰ আপোনাৰ হেৰি লাগিব হাজবেণ্ডৰ ডেথ চাৰ্টিফিকেট লাগিব বাকী তেওঁৰ আধাৰ কাৰ্ড আজিকালি আধাৰ কাৰ্ড মানে সকলোতে প্ৰযোজ্য আধাৰ কাৰ্ডটো লাগিব আধাৰ কাৰ্ড লগাৰ পিছত আপোনাৰ তেখেতৰ বেংক একাউণ্ট লাগিব তাৰপিছত ভোটাৰ কাৰ্ড ইনকম চাৰ্টিফিকেটটো আপোনাৰ আজিকালি ৰেচন কাৰ্ড দিলেও হয় ৰেচন কাৰ্ডটো প্ৰযোজ্য হৈছে আজিকালি ইনকমৰ হেৰিত কাৰণ ইনকম চাই পেলাই ৰেচন কাৰ্ড দিয়া হয় গতিকে সেইটো এটা হয় এইখিনি ডকুমেণ্ট দিলে হৈ যাব আৰু এটা কথা কওকচোন এতিয়া ধৰক মাজনী আঁচনি কিবা কিবি যে আঁচনি এইবোৰ আঁচনি পঞ্চায়তৰ আণ্ডাৰতে আহে নেকি যেনেকৈ ধৰক আমি এতিয়া ময়ো ভালকৈ নাজানো কথাটো যেনেকৈ এতিয়া ধৰক বিভিন্ন মুখ্যমন্ত্ৰীয়ে ক'ৰবাত ভাষণ দিলে এনেকৈ কয় যে মাজনী আঁচনি কিবা কিবি এনেকৈ আঁচনি এই যে সেইখিনি ডাইৰেক্ট বিধায়কৰ থ্ৰু দি আহে নে পঞ্চায়তৰ থ্ৰু দিয়ে নে বিধায়কৰ কামবোৰ পঞ্চায়তৰ থ্ৰু দিয়ে হয় নেকি পঞ্চায়তৰ কি হয় পঞ্চায়তৰ সহায় লয় সহায় লয় মানে কেলৈ এতিয়া ধৰি লওক এতিয়া বিধায়কৰ যিবিলাক স্কিম আছে মই এইটো আঁচনিৰ কথা কোৱা নাই বিধায়কৰ স্কিমতো কি হয় তেওঁ মানুহটো ইয়াতো আছে বিজি হৈ থাকে নহয় মানে যিকেইজন বেনিফিচিয়াৰী হ'ব সেইকেইজনটো পঞ্চায়তে হ'ব কোনোবা এখন পঞ্চায়তৰ আণ্ডাৰতে হ'ব গতিকে পঞ্চায়তৰ পৰা তেখেতে বিচাৰি বুলিছে যে এইকেইজন মানুহৰ কাৰণে উপযুক্ত মানুহ আপোনালোকে বাছি দিয়ে এতিয়া বুজিছোঁ বাকী চিষ্টেমবিলাক মানে ধৰি লওক তাৰ পৰাই হ'ব কিন্তু আমি আছে ধৰি লওক আমাৰ ইয়াত যিসকল আছে এতিয়া সদস্যসকল আছে সভাপতি আছে পঞ্চায়তৰ তেখেতলোকে বাছনি কৰি পেলাই দিব যে এইকেইজন মানুহ পাবলগীয়া যোগ্য মানুহ হয় তো সেইখন লিষ্ট আকৌ এম এল এ ছাৰৰ ওচৰলৈ যাব এম এল এ ছাৰ এইফালৰ পৰা হেৰি কৰি দিব তেনেকুৱা ধৰণৰ হয় গোটৰ এইটো মানে ছাৰ আপুনি এটা কথা ক'ব ছাৰ এটা কথা কওকচোন এতিয়া ধৰক যিটো যে এতিয়া গছ পুলি ৰোপণৰ এটা যিটো ব্যৱস্থা চলি আছে হয় আমি দেখোঁ গছ পুলি ৰুলে এনেকৈ এই বিষয়টো পঞ্চায়তৰ আণ্ডাৰত পৰে নে নপৰে নে এইটো কি হয় বস্তুটো এইটো মানে আমি যিটো জানো জনামতে এইটো যিবিলাক আত্মসহায়ক গোট আছে আত্মসহায়ক গোটৰ প্ৰতিখন গাঁৱতে আছে বহুত আত্মসহায়ক গোট আছে এই আত্মসহায়ক গোটৰ জৰিয়তে এইটো এটা প্লেণ্টেশ্যন প্ৰগ্ৰেম আচ্ছা অমিত বৃক্ষ প্ৰগ্ৰেমবিলাক আগতে বহুত হৈছে সেইটো বৃক্ষ ৰোপণ কৰাৰ এটা মানে আঁচনি এইটো যে এইটো কৰিলে যাতে গোটবিলাকক যদি প্ৰতিটো গোটে যদি প্ৰতিগৰাকী সদস্যই গোটৰ এটা গোটত 10-15গৰাকী 20গৰাকী সদস্য থাকে যদি তেওঁলোকে যদি এটা বৃক্ষ গছ পুলি ৰুৱে তেতিয়া আমাৰ ধৰি লওক দেশখনৰ কথাই কৈছোঁ বা দেশখনে এটা মানে প্ৰাকৃতিক পৰিৱেশটো যিটো বহুত মানে ভাল হয় যিটো আমাৰ এতিয়া দিশটো দেখা গৈছে গছ গছনি মানুহে কাটে কিন্তু গছ পুলি এটা নোৰোৱে মানুহে গছ কাটিবহে বিচাৰে গতিকে সেইটো এটা উদ্দেশ্য বুলি মই ভাবোঁ মানে এইটো এটা ভাল স্কিম লৈছে চৰকাৰে আৰু সেইটো হৈছেও নোহোৱাও নহয় বহুত হাজাৰ হিচাপে লাখ হিচাপে গছপুলি ৰোৱা হৈছে এইটো অমিত বৃক্ষ বুলি এটা উলিয়াইছিলে সেইটো তাৰে এইটো এটা হেৰি অমিত বৃক্ষ এইটো এটা গছপুলি ৰোৱাৰ কাৰ্যসূচী মই বৰ বিশেষ এইটো স্কিমৰ বিষয়ে বৰ বেছি মানে এইটো বৰ্তমান এতিয়া কিছুদিনৰ আগৰ পৰা এইটো চলিছে স্কিমটো গতিকে মই ইমান বেছি ভালকৈ মানে জ্ঞাত নহয় আৰুতো ঢেৰ তেনেকুৱা অমিত কলহ আছে সেইবোৰ আমি কেতিয়াবা পিছত আলোচনা কৰিম আমিও অলপ ষ্টাডি কৰি ল'ব লাগিব জানি ল'ব লাগিব বৰ্তমানৰ যিটো পঞ্চায়তৰ যিটো ব্যৱস্থা সভাপতি নিৰ্বাচনৰ পৰা আদি কৰি এতিয়া যিটো ব্যৱস্থা আছে সেইটোৱে আমাৰ খুব দৰকাৰী কথা আমাৰ দৰ্শকসকলে জানিব বুলি আশা কৰিছোঁ এতিয়া বিনোদাক মোক এটা কথা কওক পঞ্চায়তৰ যিটো টেক্স ব্যৱস্থাটো পঞ্চায়তে এটা টেক্সটো চাগে পঞ্চায়তে এটা টেক্সৰ ব্যৱস্থা এটা আছে চাগে আমাৰ ইয়াত আছেনে নাই মই নাজানো বাহিৰৰ ফালে আছে কিন্তু এই বিষয়টোৰ ওপৰত অকণমান কওকচোন পঞ্চায়তী ৰাজ ব্যৱস্থাত মানে কি হয় আমাৰ যিটো কনফাৰ্ম যিটো থাকে কনফাৰ্ম জেনেৰেশ্যন বুলি কয় এইটো মানে নিজা পুঁজি যিটো পঞ্চায়তৰ হ'ব এইটো আগতে আছিলে মানে এনেকুৱা ধৰণৰ যে ঠেলাৰ টিকেট চাইকেলৰ টিকেট আগতে হয়তো শুনিছিলে বোলে টিঙৰ টিকেট থাকে এটা লগাই দিয়ে এনেকুৱা ধৰণৰ আছিলে তাৰপৰা পঞ্চায়তে হাউচ টেক্স মানে তুলিব পাৰে ঘৰৰ কাৰণে যিবিলাক টেক্স হয় তাৰপিছত আপোনাৰ যাৰ ধৰি লওক চাইকেল বাকীটো ব্যৱসায়িক হেৰিবিলাক আছে ধৰি লওক দোকানৰ পৰা টেক্স যিবিলাক দোকান হ'ব মানে পঞ্চায়ত এৰিয়াৰ ভিতৰত যিখিনি দোকান থাকিব সেই দোকানৰ পৰা টেক্স তেওঁলোকে ল'ব পাৰে বছৰেকীয়া তেনেকৈ কৰিবলৈ টেক্স চিষ্টেমটো আছে পঞ্চায়তত কিন্তু এতিয়া বৰ্তমান এতিয়া বাহিৰৰ যিবিলাক এতিয়া হৈছে বাহিৰৰ যিবিলাক পঞ্চায়ত তেওঁলোকৰ এইটো ক্ষেত্ৰত মানে যথেষ্ট গুৰুত্ব দিয়ে তেওঁলোকে
এতিয়া তেওঁলোকে গুৰুত্ব দিয়াৰ কাৰণে পঞ্চায়তৰ যিটো পুঁজি গঠন হয় সেই পুঁজিৰ পৰা এতিয়া ধৰি লওক এতিয়া ঘপককৈ ধুমুহা বতাহ আহিল ধুমুহা বতাহত আপোনাৰ যথেষ্ট ক্ষতি কৰি গ'ল বহুতৰ ঘৰ ভাঙিলে বা কিবা এটা বা যিজনে পাৰিছে তেওঁতো নিজে বনাই লৈছে আকৌ লগতে যাৰ আছে সামৰ্থ্য নথকা মানুহনো কি সামৰ্থ্য নথকা মানুহকেইজন কি হ'ল এতিয়া পঞ্চায়তৰ ফালৰ পৰা অন্ততঃ তেওঁলোকক যে টিংপাত কেইখন লগাই দিব পাৰিব সেই তেতিয়া টেক্সৰ যিটো পইচা সেই টেক্সৰ পইচাটো তাত ব্যৱহাৰ কৰি পেলাই তেখেতলোকে পঞ্চায়তৰ ফালৰ পৰা তেওঁলোকক আকৌ থাকিব পৰা ঘৰ এটা কৰি দিয়ে আচ্ছা আচ্ছা তেনেকুৱা ধৰণৰ আগতে আমি সৰুতে ঠেলা টিকেটটো কথাটো এতিয়া আপুনি ভাল কথা এটা মনত পেলালে চাইকেলত লগাই দেখোঁ এটা টিকেট ঠেলাত লগাই এই ব্যৱস্থাটো আজিকালি নাই নি সেইটো এতিয়া বৰ্তমান নাযায় এইটো নাই দেখা নাই আমি দেখিছিলোঁ আমি কি হয় আমি এই আপোনাৰ জয়পুৰ আমি বজাৰত যাওঁ দেওবাৰ দিনা বজাৰ বহে বজাৰত যাওঁ তেতিয়া আমাৰ চাইকেল এইবিলাক পঞ্চায়তৰ মানুহে সেইবিলাক পঞ্চায়তৰ মানুহে ধৰে চাইকেল টিকেট তেতিয়া খুব বেছি হেৰিটো খুব কম আছিলে 25 পইচা নে এটকা এনেকুৱা কিবা আছিলে তেতিয়া আমি সেই টিকেটটো লগাবই লাগিব নহ'লে আমি আহিব নোৱাৰোঁ আহিব নিজে তেনেকুৱা আছিলে আৰু এইটো বস্তুটো এনেকুৱা আচলতে টেক্সটো কি কাৰণে উঠায় কৰ স্থানীয় কৰটো আচলতে উঠায় কি কাৰণে যিবিলাক আমাৰ এওঁটো ক'লেই যিবিলাক এইবিলাক কি হয় তাৰপিছত আৰু এটা কথা কি আমাৰ যিবিলাক এই যে 10জন পঞ্চায়তৰ মেম্বাৰ ইলেকশ্যন হৈ গ'ল এই মেম্বাৰবিলাকক এটা ৰেমুনাৰেশ্যন দিব লাগে মাহে মাহে আচ্ছা আচ্ছা সেই ফাণ্ডটো অ'ন ফাণ্ড আপোনাৰ নিজা যিটো ফাণ্ড থাকে সেই তাৰ পৰাই দিব লাগে আচ্ছা কিন্তু সেইটো আমাৰ ক'ৰবাত আমাৰ ধৰি লওক 2-এখন পঞ্চায়তত সেইটো কৰে নকৰা নহয় কিন্তু এইটো সামান্য পৰিমাণৰ তেওঁলোকক সেইটো যিটো ৰেমুনাৰেশ্যন দিব লাগে মান্থলি তেওঁ দিব নোৱাৰে তাৰমানে কিন্তু এইটো আমি চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া চৰকাৰে এতিয়া দিলেহে মেম্বাৰখিনিক পইচা দিব পাৰিম চৰকাৰে নিদিলে আমি পইচা দিব নোৱাৰোঁ তেনেকুৱাতে আমি চৰকাৰৰ আশালৈ ৰৈ থাকিব লাগে কিন্তু প্ৰকৃততে এইটো নহয় আমি অ'ন ফাণ্ডৰ পৰা তেওঁলোকক দিব লাগে আচ্ছা এই মেম্বাৰবিলাকক মান্থলি এটা ৰেমুনাৰেশ্যন তেওঁলোকক দিব লাগে কিন্তু এতিয়া হৈ নাই উঠা সেইটো আগতে সেইটো আছিলে চাগে নহয় আগতে এইটো আছিলে ক্ষেত্ৰত নহ'লেও আছিলে এইটো কিন্তু এতিয়া এইটো এটা এইটো যিটো সেইটো কাৰণে আকৌ এজন নিৰ্দিষ্ট মানুহ থাকে টেক্স কালেক্টৰ আচ্ছা আচ্ছা কৰ সংগ্ৰহকাৰী এজন থাকে সেই মানুহজন এতিয়া চব পঞ্চায়তত নাই কিছু পঞ্চায়ত 2-এখন পঞ্চায়তত আছে তেওঁৰ সেইটো কাম এতিয়া আমাৰ মই দেখিছিলোঁ চৈখোৱা ব্লকত তালাপ পঞ্চায়তত একদম ধুনীয়া এজন মানুহ আছে তাৰমানে তাত তেওঁ সেই যে টেক্স কালেক্ট কৰিয়েই গোটেই হেৰিখন চলাই থাকে পঞ্চায়তখন চলাই থাকে মেম্বাৰ চব চলাই থাকে তেওঁলোকৰ ধুনীয়া হেৰি আছে কাৰ পাৰ্কিং আছে তেওঁলোকৰ আচ্ছা নিজৰ অফিচৰ ভিতৰতে কাৰ পাৰ্কিঙো আছে তাৰ পৰা তেওঁলোকে টেক্স পায় আৰু দোকানটো বহুত আছে তেওঁলোকৰ সেইবিলাকৰ পৰা তেওঁলোকে টেক্স পায় পঞ্চায়তখন তেওঁলোকে ধুনীয়াকৈ চলি থাকে বেষ্ট পঞ্চায়তো পাইছে তেওঁলোকে তালাপ পঞ্চায়তে 2বাৰমান পাইছে নেকি ধুনীয়া সেইটো দিয়ে চৰকাৰে ন সেইটো দিয়ে সেইটো মানে চেণ্ট্ৰেলৰ পৰা দিয়ে সেইটো চেণ্ট্ৰেলৰ পৰা বছৰৰ লাষ্টত মানে শ্ৰেষ্ঠ পঞ্চায়ত বুলি এটা কিছুমান তাৰ কাৰণে কিছুমান প্ৰিপেৰেশ্যন কৰিব লাগিব মানে প্ৰথমৰ পৰা আজি কাইলৈ বোলে আমাৰ এইটো ৰিপৰ্টটো দিব লাগে আজি মই প্ৰিপেৰেশ্যন কৰিব নোৱাৰোঁ আহিবছৰ আগৰ পৰা কৰিব লাগিব মানে যিবিলাক ডকুমেণ্টবিলাক চব আপডেট হ'ব লাগিব এই যে মই ক'লোঁ গাঁওসভা পাতিব লাগে বছৰত 4খন গাঁওসভা পাতিব লাগে সেই গাঁওসভা পাতিছে নাই পতা তাত উপস্থিত কিমান আছে কেনেকুৱা কি স্কিম লৈছে আৰু পঞ্চায়তে কি কাম কৰিছে মানে বিশেষকৈ ডকুমেণ্টৰ ওপৰত বেছি গুৰুত্ব দিয়ে ডকুমেণ্টবিলাক যদি আপডেট থাকে তেতিয়া মানে তেওঁলোকে টিম আহিব চেণ্ট্ৰেলৰ পৰা টিম আহে নহ'লেও আমাৰ ষ্টেটৰ পৰা টিম আহিব আহি চাব চব ভেৰিফাই কৰিব ডকুমেণ্টবিলাক ভেৰিফাই কৰাৰ পিছত মানে তেওঁলোকে এইটো হেৰি কৰে আৰু নিৰ্বাচন কৰে পঞ্চায়ত এৱাৰ্ড ইয়াৰলি দিয়ে এতিয়াও আছে ইয়াৰলি কৰে সেইটো ছাৰ এটা কথা মই এইবাৰ অকণমান কমপ্লিকেটিভ হৈ আছে বুলি ভাবোঁ যে আমি দেখিছোঁ পঞ্চায়তৰ যি নিৰ্বাচন নিৰ্বাচনৰ কাৰণে ৱাৰ্ড মেম্বাৰসকলে যি যা যোগাৰ চলাই আছে তাত আমি দেখিছোঁ চিম্বলৰ ক্ষেত্ৰত দেখিছোঁ ৰাজনৈতিক দলৰ চিম্বলসমূহ আমি এইবাৰ প্ৰায় দেখা নাই ৱাৰ্ড মেম্বাৰৰ বিষয়টোত কৈছোঁ গতিকে ইয়াত অকণমান কিয় দেখা নাই মানে কি বিষয়টো ক'ত আছে আপুনি অকণমান বুজাই দিয়কচোন আচলতে কি মানে এইটো ছিষ্টেমটো এতিয়া নতুন এটা ছিষ্টেম হৈছে আমিও আগতেও এনেকুৱা ছিষ্টেম পোৱা নাই দেখা নাই এইবাৰ প্ৰথম দেখিছোঁ আমিও বৰ অভিজ্ঞ নহয় এইটো বিষয়ে যিটো বুজি পাইছোঁ যিটো আমাৰ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তলৈকে যিটো ৰাজনৈতিক চিম্বল দিছে ব্যৱহাৰ কৰিবলৈ দিছে বুলি জানিব পাৰিছোঁ কিন্তু গাঁও পঞ্চায়ত লেভেলত যিবিলাক ৱাৰ্ড মেম্বাৰ উঠিছে ৱাৰ্ড মেম্বাৰবিলাকৰ নিৰ্দিষ্ট কোনো চিম্বল মানে ৰাজনৈতিক চিম্বল পদুম ফুলে হওক বা হাতৰে হওক বা অন্য চিম্বল এইবাৰ ব্যৱহাৰ কৰিবলৈ দিয়া দেখা নাই প্ৰকৃত কাৰণটো আমি নাজানো কিন্তু তেওঁলোকক এটাই দেখিছোঁ যে তেওঁলোকৰ নিজৰ চইচ মতে
নিজৰ পচন্দৰ মতে তেওঁলোকে চিম্বল লৈছে বা বাছি লৈছে আৰু সেই হিচাপে তেওঁলোকে আগবঢ়া দেখা গৈছে। তাৰমানে এনেকুৱা হ'ব পাৰে নেকি যে এতিয়া ধৰি লওক ৱাৰ্ড মেম্বাৰসকল তেওঁলোকে এতিয়ালৈকে কোনো ৰাজনৈতিক দলৰ নহয়, তেওঁলোক সম্পূৰ্ণ নিৰ্দলীয় হিচাপে কৰিছে। সেইকাৰণে হয়তো এইটো দিছে। আৰু আগতে আমি দেখিছিলোঁ যে এজন প্ৰেচিডেণ্টৰো ইলেকশ্যন হয়, কাউন্সিলৰ হয়, ৱাৰ্ড মেম্বাৰটো হয়েই। এতিয়া আমি দেখা গৈছোঁ, শুনিছোঁ যে প্ৰেচিডেণ্টৰ কোনো ইলেকশ্যন নহয় এইবাৰ। যি 10জন ৱাৰ্ড মেম্বাৰ ইলেকশ্যনৰ হ'ব, তেওঁলোকৰ ভিতৰৰ পৰাই এজন প্ৰেচিডেণ্ট নিৰ্বাচন কৰিব। সেইটো আমি কথা জানিব পাৰিছোঁ আৰু সেইটোৱেই হ'ব বুলি ভাবিছোঁ, যিহেতু এতিয়ালৈকে কোনো প্ৰেচিডেণ্টে ইয়াত ইলেকশ্যনত কোনো হেৰি কৰা নাই, টিকেট বিচৰা নাই বা মনোনয়ন দিয়া নাই। গতিকে আমি সিমানখিনিয়ে জানো। তাৰ আৰু যদি কিবা আছে, অন্তৰ্নিহিত যদি কিবা আছে, মানে সবিশেষ আমি জানিব পৰা হোৱা নাই। যদি ইলেকশ্যনটো আমাৰ হৈ যাব, হৈ যোৱাৰ পিছতহে আমি সকলো কথা আমাৰ ফটফটীয়া হ'ব, বুজি পাম। মানে এনেকুৱা হ'ব পাৰে সমাজ ব্যৱস্থাত কিছুমান মানুহ থাকে যি ৰাইজৰ কাৰণে কাম কৰিবলৈ আগ্ৰহী, কিন্তু কোনো ৰাজনৈতিক দলৰ হৈ তেওঁ আগ্ৰহী নহয়। তেনেকুৱা এটা পৰিৱৰ্তনো আনিব পাৰে, বেনাৰত তেওঁ যাব নিবিচাৰে, পৰিৱৰ্তন আনিবলৈ বিচাৰিব পাৰে। সেইকাৰণে হয়তো চৰকাৰে এইবাৰ তেনে ব্যক্তিসকলক উলিয়াই আনিবৰ কাৰণে এইটো ব্যৱস্থা কৰিব পাৰে। হয়, তেনেকুৱা এটাই উদ্দেশ্য আছে নেকি বুলি ভাবিছোঁ। তেওঁলোকৰ যোগেদি পাছত তেওঁলোকৰ ভিতৰৰ এজনক সভাপতি নিৰ্বাচন কৰিব। বৰ্তমান তেওঁক সাধাৰণভাৱে এনেধৰণে যিটো বুজি পাইছোঁ, আমাৰ এইবাৰ খুব ভাল হ'ব নেকি ভাবিছোঁ, যে যিজন প্ৰেচিডেণ্টক এই 10জন মেম্বাৰে বাছি উলিয়াব, তেওঁলোকেতো খুব ভালকৈ বা খুব চিন্তা চৰ্চা কৰিহে বাচিব বুলি আমি ভাবিছোঁ। গতিকে এবাৰ ভাল হ'ব নেকি, ছিষ্টেমটো অলপ ভাল হ'ব যেন পাইছোঁ। এতিয়া আগতে ধৰি লওক প্ৰেচিডেণ্ট উঠিছিলে, কংগ্ৰেছৰ উঠিছিলে, AGP উঠিছিলে, BJPও উঠিছিলে, তাৰপৰা যি মেজৰিটি পাইছিলে সি ওলাই গৈছিলে। কিন্তু পাৰ্টি আৰু প্ৰাৰ্থী দুটা কথা আছে। প্ৰাৰ্থীলে কিছুমানে হয়তো চোৱা নাই, পাৰ্টিক চাইছিলে, এনেকুৱা কথা হ'ব পাৰে। পাৰ্টিক চাই পেলাই ভোটটো দিছিলে, সেইজন লাগিলে প্ৰেচিডেণ্টজন উপযুক্ত নহওকেই ওলাই গৈছিলে। কিন্তু এতিয়া সেইটো নহয় যে 10জন মেম্বাৰে এজন নিৰ্বাচন কৰিব, সেইটোৱে বুলি আমি ভাবিছোঁ। আৰু বৰ ভাল লাগিলে আপোনালোকৰ লগত আলোচনা কৰিলোঁ, ধন্যবাদ। কিন্তু এটা কথা, আপুনি এটা কথা নুসুধিলে মোৰো বেয়া লাগিব। আমাৰ মুক্ত আড্ডাৰ আড্ডাবাজ হৈ আজি আপোনালোক আহিলে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আমাৰ মুক্ত আড্ডাৰ এই আজিৰ অনুষ্ঠানটো আৰু আমাৰ এই মুক্ত আড্ডা অনুষ্ঠানটো আপোনালোকৰ কেনেকুৱা লাগিলে, অনুভৱটো আমাক অকণমান জনালে আমি সুখী হ'ম। আৰু মই একেষাৰ ক'বলৈ গ'লে ভাল লাগিলে। ময়ো ভবা নাছিলোঁ, ঘৰৰ পৰা যেতিয়া ওলাই আহিছিলোঁ বা কালি সেইদিনা এওঁ যেতিয়া কৈছিলে, অকণমান ভয়ে খাই আছিলোঁ মই, সঁচা কথা ক'বলৈ গ'লে। এই কেনেকুৱা কথা, কি বা সুধিব, কিবা প্ৰব্লেম হ'ব নেকি। মোক মিছেছেও কৈছে কিবা প্ৰব্লেম হ'ব নেকি। মই বোলো প্ৰব্লেমটো হ'ব নালাগে, তথাপিতো মই এটা ডাউট লৈয়ে মই ওলাই আহিছিলোঁ যে আপোনাকো মই সঁচা কথা ক'বলৈ গ'লে চিনি নাপাওঁ, পাই জানো? নেপাওঁ। মই ইয়াত আহি ভাল লাগিলে, আলোচনাখিনি কৰিব পালোঁ। বহুত দিন ধৰি লওক মামৰে খাই আছিলে, হয়, মামৰে খাই আছিলে। মই কথাখিনি পুনৰ মানে ঘূৰি যাব পাৰিলোঁ, পঞ্চায়তৰ বিষয়ে জানিব পাৰিলোঁ। বিনোদৰ পৰাও আমাৰ দুই এটা কথা মই জানিব পাৰিলোঁ, নজনা কথাকেইটা। ভাল লাগিলে। ভাল লাগিলে মোৰ ফালৰ পৰা কৈছোঁ। আৰু তোমাকো ধন্যবাদ দিছোঁ এনেকুৱা এটা হেৰি দিয়াৰ কাৰণে। গতিকে পঞ্চায়তত যিখিনি ক'বলগীয়া আৰু বহুতেই আছে ক'বলৈ, কিন্তু সময়ৰ কথা আছে, সেইটো কাৰণে মানে তো খুব ভাল লাগিলে এইটো কথা। ধন্যবাদ। তোমালোক বহুত ধন্যবাদ থাকিলে, তুমি বুলিয়ে কৈছোঁ আৰু সৰু বুলি গম পালোঁ তেওঁ ক'লে। পঞ্চায়তৰ বিষয়ত আমি আলোচনা কৰি হয়তো শেষ কৰিব নোৱাৰিম। এখন আৰু ইমান ডাঙৰ এটা ব্যৱস্থা, এই ব্যৱস্থাটোৰ ওপৰত আমি এদিনীয়া বা এঘণ্টাত আলোচনা কৰি শেষ কৰিব নোৱাৰিম। ইয়াৰ ওপৰত আমি পৰৱৰ্তী পৰত পুনৰ আলোচনা কৰিম যিমান দূৰ পাৰোঁ, আৰু এনেধৰণৰ ব্যক্তি পালে আমি আলোচনা কৰি বেছি ভাল পাম। গতিকে দৰ্শকসকলে আজি আমাৰ এই অনুষ্ঠানটো কেনেকুৱা পালে আমাক জনাব, আৰু শেষলৈকে চোৱাৰ বাবে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ এই চেনেলটোক লাইক, ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিছোঁ। শেষত পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই দিছ বৰুৱা আৰু আমাৰ অতিথিসকলৰ সৈতে আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।